বাদাম খালে বুদ্ধি নাহে, বুদ্ধিতো জীৱনত ঠেকা খালেহে আহে। অপেক্ষা কৰা সকলে সেইটো পায়, চেষ্টা কৰা সকলে যিটো এৰি থৈ যায়। সেয়ে অপেক্ষা নকৰিবা, তুমি যিমান ভাবিছা তাতকৈ দুগুণ তীব্ৰতাৰে সংসাৰখন আগবাঢ়ি গৈ আছা। বেয়া সময়ত কিছুমান ভাঙি যায় আৰু কিছুমানে ৰেকৰ্ড ভাঙি যায়। চেষ্টা ইমান শান্ত হৈ কৰা যে সফলতা চিঙৰিব আহিব। আনৰ কথা শুনাজনে ভাঙি যায় আৰু নিজৰ কথা শুনাজনে নিজকে গুচি লয়। যাৰ যাৰ ওপৰত জগতে হাঁহিছে সেইসকলেহে ইতিহাস ৰচিছে। কাৰ্যক্ষেত্ৰত হাৰি যোৱা সকলে এদিন জয়ী হৈ যায়, কিন্তু মনৰ পৰা হাৰি যোৱা সকলে কেতিয়াও জয়ী হ'ব নোৱাৰে। নিজকে আনৰ লগত তুলনা কৰাটো আটাইতকৈ ডাঙৰ মূৰ্খতা। যিসকলৰ কামৰ ওপৰত ভৰসা থাকে সেইসকলে চাকৰি কৰে, আৰু যিসকলৰ নিজৰ ওপৰত ভৰসা থাকে তেওঁলোকে ব্যৱসায় কৰে। যদি আপুনি দুখীয়া হৈ জন্ম হৈছে তাতে আপোনাৰ একো ভুলেই নাই, কিন্তু দুখীয়া হৈ মৰিলে তাত কেৱল আপোনাৰ ভুলহে হ'ব। যিজনে ষ্টুডেণ্ট প্ৰশ্ন সোধে সি কেৱল 5 মিনিটৰ কাৰণে মূৰ্খ হয়, আৰু প্ৰশ্ন নুসুধাসকলে গোটেই জীৱনত মূৰ্খ হৈ থাকে। সফল ব্যক্তিসকলে নিজৰ সিদ্ধান্তৰে গোটেই সংসাৰখনকে সলনি কৰি দিয়ে, আৰু অসফল ব্যক্তিসকলে সংসাৰ ভয়ত নিজৰ সিদ্ধান্তকে সলাই লয়। যদি আপুনি শুদ্ধ তেতিয়া একোৱে প্ৰমাণ কৰিব নালাগে, সময়ে সকলোৱে প্ৰমাণিত কৰি দিব। ভগৱানৰ ভৰসাত ৰৈ নাথাকিবা, হয়তো ভগৱান আপোনাৰ ভৰসাত ৰৈ আছে। মানুহে কয় পইচা থাকিলে কিবা এটা কৰিম, আৰু পইচা কয় কিবা এটা কৰিলেহে মই তোমাৰ ওচৰলৈ আহিম। যদি আপুনি সেইজন ব্যক্তিৰ অপেক্ষাত ৰৈ আছে যিজনে আপোনাৰ জীৱন সলনি কৰি দিব, তেতিয়া আইনাত নিজকে চাই লোৱা। শত্ৰু বনাবলৈ কাৰো লগত যুঁজিব নালাগে, সফল হৈ যোৱা শত্ৰু উপহাৰ পাবা। কোনো লক্ষ্য মানুহৰ সাহসতকৈ ডাঙৰ নহয়, হাৰেতো সেইজনে যিজনে নোযুঁজে। হাৰি যোৱাটো আৰু জয়ী হোৱাটো আমাৰ ওপৰত ডিপেণ্ড কৰে। মানি লোৱা যদি হাৰ আৰু জেদ ধৰি থাকা যদি জয়ী। ভৰসা নিজৰ ওপৰত ৰাখিলে শক্তি বাঢ়ে, আৰু আনৰ ওপৰত ৰাখিলে দুৰ্বলতা বাঢ়ে। সপোন সেইটো নহয় যিটো আপুনি শুই শুই দেখে, সপোনতো সেইটো যিটোৰ আপোনাক শুব নিদিয়ে। যেতিয়া তোমাৰ জন্ম হৈছিল তেতিয়া কেৱল তুমিহে কান্দিছিলা, আৰু গোটেই সংসাৰে আনন্দ কৰিছিল। তুমি জীৱনত এনেকুৱা কিবা কৰি যোৱা যেতিয়া তুমি মৰিবা গোটেই সংসাৰে কান্দিব, আৰু তুমি আনন্দ কৰিবা। ভিডিঅ'টো সম্পূৰ্ণ কৰিছাৰ বাবে ধন্যবাদ, আৰু এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ্যাংকছ।